কৰিছা দেৱী? নাই নাই দেখিব ভাবি নহয় দেখিব শুনিছো আপোনাৰ গৰ্ভটোৱে ভাগৱত শাস্ত্ৰ আছে। নারায়ণের অপার করুণাতে আমার গর্ভতেই ভাগবত শাস্ত্র আছে। আপনি পরম ভাগ্য যিজনাক মই অৰ্পণিকে মনত কৰি তেওঁকে লাগিব অনুপেক্ষা মোক আপোনাৰ চিৰদাসী ৰূপে এ তুমি কি কাৰ্য কৰিছা নেকি? এনে কাৰ্য নহয় উচিত। যোৱা যোৱা কিছু জিৰণি লোৱা আগত। শুনা দেৱী, যিজনে পৃথিৱীত নৰউদ্দেশ্য তোমালৈ ভগৱান শ্ৰীহৰি আৱৰণ কৰে তেওঁৰ জীৱন হেৰি তুমি জানানে দেৱী? কাৰণ প্ৰফুল্লিত হৈ মানুহে নিজৰ ধন জন যৌৱন সকলো ত্যাগ কৰে। শেষত পাৰ্থিৱ শৰীৰ নাশৰো কাৰণ হৈ পৰে। মানৱে ইয়াকে বুজিব নোৱাৰি নিজকে নৰক কুণ্ডলৈ ঠেলি দিয়ে। তোমাৰ এই ৰক্ত মাংসৰে গঠিত শৰীৰত বস্তৰ তুমি অতি সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰোধ কৰিব খুজিছা। ইয়াতকৈ আৰু মহাপাপ আছেনে দেৱী? তোমাৰ এই ৰূপ যৌৱনে এই শিৱ ব্ৰহ্মচাৰী ৰূপক ভূমিয়াব নোৱাৰা। ৰমণী এনে কাৰ্য নহয় উচিত। দূৰ হোৱা মোৰ সন্মুখৰ পৰা। দূৰ হোৱা ৰমণী। বুজিছো তুমি বনদেৱী হ'ব নোৱাৰা। ৰবা এতিয়াই জ্ঞানৰ বলেৰে সকলো বুজি পুনর্বার যদি এনে অসৎ অভিপ্রায় কাজ চাপিব